হয়, এই মুহূৰ্তত মই মাজুলীৰ ঐতিহাসিক দৰিয়াপাৰত উপস্থিত আছোঁ আৰু যিখন দৰিয়াপাৰ আচলতে দৰিয়াক লৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে গীত ৰচিছিল বা গীত গাইছিল, সেই গীত হয়তো আপোনালোকৰ সকলোৰে মুখে মুখে আছে। আৰু এই মুহূৰ্তত মই দৰিয়াপাৰত এইকাৰণে উপস্থিত হৈছোঁ যে সন্মুখত ৰাস মহোৎসৱ, আৰু আটাইতকৈ এটা ভাল খবৰ যে যি দৰিয়াপাৰত জুবিনে ৰৈ ৰৈ হয়তো বিনাইছিলে, আৰু সেই দৰিয়াপাৰত এইবাৰ যি ৰাস অনুষ্ঠিত হ'ব, সেই ৰাস সম্পূৰ্ণৰূপে বাণিজ্যিক ৰাস বিনামূলীয়া কৰা হ'ব। আৰু আজিৰ পৰা ইতিমধ্যে ৰাসৰ পুণ্যাদ্যম প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। আৰু ইতিমধ্যে ইয়াত মই দেখাইছোঁ বিশাল বেনাৰ, বিনামূলীয়া যিহেতু ৰাস দৰিয়াপাৰৰ যুৱ সমন্বয় কৃষ্টি সংঘই ইয়াত প্ৰদৰ্শন কৰিব। আৰু পোনপ্ৰথমবাৰৰ বাবে তেওঁলোকে এই যি ৰাসোৎসৱ, এই ৰাসোৎসৱ হাজাৰ হাজাৰ লাখ লাখ দৰ্শনাৰ্থীৰ বাবে প্ৰৱেশ পত্ৰ বিনামূলীয়া কৰিব। আৰু এই আটাইতকৈ এটা ভাল খবৰ বুলি ক'ব লাগিব। ইয়াৰ মূলত কাৰণ হৈছে জাষ্টিছ ফৰ জুবিন গাৰ্গ, জুবিন গাৰ্গৰ পবিত্ৰ শৰণতে আচলতে জুবিন গাৰ্গৰ ন্যায় বিচাৰি তেওঁলোকে এই যি ৰাস, এই ৰাস পোনপ্ৰথমবাৰৰ বাবে তেওঁলোকে বিনামূলীয়া কৰিব। আৰু ইতিমধ্যে লাইখুটা যি পোতা অনুষ্ঠান, ইতিমধ্যে যিহেতু মাংগলিক কাৰ্যসূচীৰে লাইখুটা পোতা অনুষ্ঠান ইতিমধ্যে ইয়াত শুভাৰম্ভ কৰিবলৈ ইতিমধ্যে আগবাঢ়িছে। আৰু মই দেখাইছোঁ চৰকাৰী পক্ষৰ পৰা যদি চাই অতিৰিক্ত আয়ুক্ত আৰু এই যিখন ঐতিহাসিক দৰিয়া ফিল্ড অৰ্থাৎ মাজুলী মহাবিদ্যালয়ৰ খেলপথাৰৰ মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দেৱজিৎ শইকীয়াকে ধৰি বিভিন্ন গণ্যমান্য ব্যক্তি, আৰু মই দেখাইছোঁ ওৱা সত্ৰৰ ডেকা সত্ৰাধিকাৰী ইতিমধ্যে মাংগলিক কাৰ্যসূচীৰে তেওঁলোক ইতিমধ্যে ইয়াত মই এই যি লাইখুটা, এই লাইখুটা স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু এইবাৰ আপুনি যদি চাই, যিহেতু মই পৰিৱেশটো এই মুহূৰ্তত দেখাইছোঁ, যিহেতু 4, 5, 6 এই তিনিদিনীয়া ৰাস উৎসৱ, আৰু পূৰ্বৰ দৰে এইবাৰো আচলতে বিভিন্ন দৰ্শনাৰ্থীয়ে সত্ৰভূমি মাজুলীত ভিৰ কৰিব, তেওঁলোকে ৰাস উপভোগ কৰিব। কিন্তু আপুনি দৰিয়াপাৰৰ এই ৰাসলৈ যদি আহে, এই দৰিয়াপাৰৰ ৰাসত আপুনি প্ৰৱেশ পত্ৰ বিনামূলীয়াকৈ এই ৰাস দৰ্শন কৰিব পাৰিব। আৰু একেলগে প্ৰায় 30,000 40,000 লোকে ইয়াত ৰাস দৰ্শন কৰিব পৰা ব্যৱস্থা আছে, যিহেতু এখন বিশাল খেলপথাৰ ইয়াত আছে। মই দেখাইছোঁ ইয়াত ইতিমধ্যে লাইখুটা পোতাৰ যি কাৰ্যসূচী, এই কাৰ্যসূচী মই দেখুৱাই আছোঁ পোনপটীয়াকৈ। যুৱ সমন্বয় কৃষ্টি সংঘ আছে, মই তেওঁলোকৰ লগত কথা পাতিম, কিন্তু পোনপ্ৰথমে মই ইয়াৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো এই মুহূৰ্তত মই দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু সম্ভৱ হ'লে মই উদযাপন সমিতি আছে, তেওঁলোকৰ লগত মন্তব্য ল'ম, কিন্তু পৰিৱেশটো পোনপটীয়াকৈ দেখাইছোঁ। আৰু পুণ্যাদ্যমে ইয়াৰ যি প্ৰস্তুতি, এই প্ৰস্তুতি ইয়াত চলি থকা দেখিবলৈ পোৱা গৈছে। মই দীপু বৰা আছে, এখন কথা জানিবলৈ চেষ্টা কৰিম। আচলতে এইবাৰ ৰাস বিনামূলীয়া হ'ব প্ৰথমবাৰৰ বাবে। হয়, আমি মাজুলীয়ে আচলতে জুবিন গাৰ্গক শ্ৰদ্ধা জনোৱা অন্যান্য কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। এই বৰ্ষত আমাৰ যি ৰাসলীলা হ'ব, সেই ৰাসলীলা 3 দিনৰ কাৰণে ৰাইজৰ মুকলি থাকিব, কোনো ধৰণৰ প্ৰৱেশ পত্ৰৰ ব্যৱস্থা নাথাকিব। আমি ৰাইজৰ সহায় সহযোগত আচলতে এই কাৰ্যসূচী কৰিম বুলি হাতত লৈছোঁ। আজি প্ৰথম কাৰ্যসূচী হিচাপে আমি জুবিন গাৰ্গৰ ফটোত আচলতে পুষ্পাঞ্জলি আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচী হৈ গৈছে। আৰু আমাৰ যি মূল বেনাৰ, এই বেনাৰ উন্মোচন হ'ল। আৰু তৃতীয় কাৰ্যসূচী লাইখুটা স্থাপন আমাৰ ইতিমধ্যে ওৱা সত্ৰৰ ডেকা সত্ৰাধিকাৰ কৃষ্ণচন্দ্ৰ দেৱ গোস্বামীয়ে তেখেতে আৰম্ভ কৰিবলৈ লৈছে। আমি ৰাইজক, আপোনাৰ চেনেলৰ যোগেদি ৰাইজক এটা আহ্বান জনাইছোঁ, যাতে আমাৰ ৰাসৰ মানদণ্ড একেই থাকিব। আমি মুকলি বা ফ্ৰী ৰাস কাৰণে আমি মানদণ্ড কম এনেকুৱা নহয়, আমি ৰাসৰ পূৰ্বৰ মানদণ্ড একে ৰাখি এই বৰ্ষত কেৱল জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যেৰে এই কাৰ্যসূচী হাতত লোৱা হৈছে। একেলগে 30, 40,000 50,000 লোকে ৰাস দৰ্শন কৰিব পাৰিব। ৰাস দৰ্শন কৰিব, আমাৰ কিছু মেলাও থাকিব, আৰু সন্মুখত আমি কিছু চেলফি পইণ্ট, এনেকুৱা ধৰণৰ ৰাইজক আকৰ্ষণ কৰিব পৰাকৈ কিছু কল্পনা কৰা হৈছে, যদি আমাৰ আৰ্থিকভাৱে আমি অলপ সবল হ'ব পাৰোঁ। আৰু দৰিয়াক লৈ জুবিনৰ যথেষ্ট আৱেগ আছিলে। আচলতে দৰিয়া ফিল্ড বা মাজুলী মহাবিদ্যালয়ৰ খেলপথাৰখন যে জুবিন গাৰ্গে প্ৰথম মাজুলীত এই ঠাইতে, আমি য'ত ৰাস পাতোঁ এই ঠাইতে আচলতে মই দেখাইছোঁ ইতিমধ্যে লাইখুটা পোতা কাৰ্যসূচী প্ৰাৰম্ভিক যি প্ৰথম মূল কাৰ্যসূচী, এই মূল কাৰ্যসূচী আৰম্ভ হৈছে। যিহেতু সময় নিচেই কম, 4, 5, 6 এই 3 দিনীয়াকৈ ইয়াত ৰাস অনুষ্ঠিত হ'ব। আৰু কৈছোঁ যে 40-50,000 লোকে একেলগে ৰাস দৰ্শন কৰিব পাৰিব। আৰু আটকধুনীয়াকৈ ইয়াত অস্থায়ী যি মঞ্চ, সেই মঞ্চ নিৰ্মাণৰ বাবে আজি যাৱতীয় ব্যৱস্থা ইতিমধ্যে কৰিছে। আৰু মূল যিটো কাৰ্যসূচী লাইখুটা স্থাপন, যি কাৰ্যসূচী, লাইখুটা স্থাপন কাৰ্যসূচী মই এই মুহূৰ্তত পোনপটীয়াকৈ দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু ঐতিহাসিক যিহেতু দৰিয়া এই খেলপথাৰ, মই অলপ কথা পাতিবলৈ চেষ্টা কৰিম। ডক্টৰ দেৱজিৎ শইকীয়া ছাৰ আছে। ছাৰ, দৰিয়া বুলি ক'লে আচলতে জুবিনৰ এক আৱেগ আছিলে। হয়, মাজুলীক আচলতে মাননীয় জুবিন গাৰ্গদেৱে সুকীয়া এটা স্থানত তেখেতে স্থাপন কৰি থৈ গৈছে। তেখেতে বিভিন্ন ঠাইত মাজুলী প্ৰসংগ ইত্যাদি উল্লেখ কৰা আমি প্ৰায় শুনিবলৈ বা দেখিবলৈ পাইছিলোঁ। গতিকে আৰু বিশেষত দৰিয়া ঘাটতে কলিজা ঠেকেচি, এনেকুৱা ধৰণৰ যিটো গীত, মাজুলীত এজনী ছোৱালীয়ে দুখ পালে, সেই গীতটোৱে যেন মাজুলীৰ লগতে এই দৰিয়া অঞ্চলটোকো উদ্ভাসিত কৰি তুলিলে। আৰু প্ৰকৃততে দৰিয়া পাৰত থকা মাজুলী মহাবিদ্যালয় খেলপথাৰখনক কেন্দ্ৰ কৰিয়েই
জুবিন গাৰ্গৰ যেন সেই গীতটোৰ সৃষ্টি হ'ল আমি সকলোৱে তেনেকুৱা ধৰণে উপলব্ধি কৰোঁ আৰু সেই সূত্ৰেই তেখেতৰ বিয়োগৰ পাছত এই ফিল্ডত গোটেই মাজুলীৰ মানুহ গোট খায় সৰ্বধৰ্ম প্ৰাৰ্থনা ধৰণৰ ভক্তিমূলক অনুষ্ঠানেৰে তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা আমি দেখিবলৈ পাইছিলোঁ আৰু আজি এই অনুষ্ঠানত আচলতে ঐতিহাসিক মাজুলীৰ ৰাসৰ তিনিদিনীয়াকৈ হ'বলগীয়া এই ফিল্ডৰ যি ৰাস এই ৰাসত আমি জুবিন গাৰ্গদেৱৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ৰাস অনুষ্ঠিত কৰিবলৈ লোৱা বুলি জানি অত্যন্ত আনন্দিত হৈছোঁ আৰু বিশেষতঃ জুবিন গাৰ্গদেৱৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি জুবিন গাৰ্গদেৱৰ মহানুভৱতাক সোঁৱৰণ কৰি যুৱ সমন্বয় কৃষ্টি সংঘ মাজুলীয়ে এই বছৰৰ 3 দিনৰ ৰাসক বিনামূলীয়া কৰি পেলাই কোনো ধৰণৰ তাত দৰ্শনী মূল্য নথকাকৈ সকলোৰে কাৰণে মুকলি কৰাৰ যিটো ব্যৱস্থা কৰিছে প্ৰকৃততে যুৱ সমন্বয় কৃষ্টি সংঘৰ এটা আদৰণীয় পদক্ষেপ আমি সকলোকে আবেদন জনাইছোঁ তেখেতসকলৰ এই যি প্ৰয়াস এই প্ৰয়াসৰ প্ৰতি যেন সকলোৱে আমি আমাৰ শুভেচ্ছা নিবেদন কৰোঁ ধন্যবাদ জনাইছোঁ সেয়া আছিলে মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দেৱজিৎ শইকীয়া মই কৈছোঁ অস্থায়ী যিহেতু মঞ্চ আৰু অস্থায়ী মণ্ডপ ইতিমধ্যে সাজি পৰিছে আৰু মাজুলীবাসীৰ বাবে এইটো এটা আটাইতকৈ ভাল খবৰ আৰু আমি জনাইছোঁ যে অসমৰ ভিন্ন প্ৰান্তৰ যিসকল দৰ্শনাৰ্থী আছে দৰ্শনাৰ্থীয়ে ইয়াত আহি বিনামূলীয়াকৈ ৰাস উপভোগ কৰিব পাৰিব আৰু তাৰ বাবে ইতিমধ্যে পুণ্যাদ্যম প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে।